এটা কথা মন কৰিব, বিৰোধীত থাকোঁতে যিগৰাকী নেতাৰ ওপৰত বিজেপিয়ে ব্যাগুম ভ্ৰষ্টাচাৰৰ অভিযোগ আনে আৰু সেইগৰাকীকে নিজৰ দললৈ মাতি নি মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰে বা কেতিয়াবা উপ মুখ্যমন্ত্ৰীৰ দায়িত্বও দিয়ে। মানে এচপৰা শিলকো সোণৰ দৰে জিলিকাই তুলিব পাৰে বিজেপিয়ে। এতিয়া কালিৰ দিনটোলৈকে মন কৰকচোন, যিগৰাকী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক পিঠিত চপৰিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰীৰ পদত বহুৱালে, তেওঁৰ বিৰুদ্ধেই উৎকোচ লোৱাৰ অভিযোগ আনিছিল 2016 চনত। তেতিয়া শুভেন্দু অধিকাৰী আছিল তৃণমূল কংগ্ৰেছত আৰু তেতিয়াই তেওঁ যি পৰিবহণ বিভাগত 5 লাখ টকাৰ উৎকোচ লোৱা এইগৰাকী শুভেন্দু অধিকাৰীৰ ভিডিঅ' বিজেপিয়ে নিজৰ অফিচিয়েল ইউটিউব একাউণ্টত আপলোড কৰিছিল। কিন্তু বিজেপিত যোগদান কৰাৰ পাছত যেতিয়া চাফা হৈ গ'ল শুভেন্দু অধিকাৰী, তাৰ পাছতে সেই ভিডিঅ' বিজেপিয়ে ডিলিট কৰি দিলে ইউটিউবৰ পৰা। চাওকচোন জনতাৰ সন্মুখত কেনেদৰে নৰেন্দ্ৰ মোদীয়ে সেৱা লৈছে। যেন পূৰ্বতে ঘুষখোৰ কৈ এতিয়া সেইগৰাকীকে মুখ্যমন্ত্ৰী পাতিবলগীয়া হোৱাৰ বাবে বা পতাৰ বাবে যেন জনতাৰ ওচৰত ক্ষমা বিচাৰিছে নৰেন্দ্ৰ মোদীয়ে। যিসকল বিৰোধী শিবিৰৰ নেতাৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীয়ে বা বিজেপিৰ শীৰ্ষ নেতাই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ অভিযোগ আনে, বিজেপিলৈ গৈ তেওঁ দুখমুক্ত হোৱাৰ এটা সুবৰ্ণ সুযোগ ভালকৈয়ে লাভ কৰে আৰু তেতিয়া তেওঁলোকে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা বিশেষকৈ ইডি CBIৰ পৰা সুৰক্ষা লাভ কৰে, গোচৰ একদম বন্ধ হৈ যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2016 চনৰ 21 এপ্ৰিলৰ দিনা পশ্চিমবংগৰ মমতা বেনাৰ্জীৰ চৰকাৰৰ ঘুষখোৰ ভ্ৰষ্টাচাৰীসকলক উচিত শিক্ষা দিব বুলি কৈছিল, যাতে ভৱিষ্যতে তেওঁলোকে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিব নোৱাৰে। कैमरा के सामने, टीवी कैमरा के सामने कितना लाए हो? अच्छा लाओ और ऐसे कुर्ते में रख देते हैं। टीवी पे देखा कि नहीं देखा आपने? और चेहरा कितना भोला भाला था, ऐसा लगता था ये तो रोज की आदत वाले लगते हैं। और कुछ लोग तो टीवी के सामने कह रहे हैं इतना कम क्यों लाए? तो कहता है दूसरे थोड़े दिन के बाद दूंगा, तो कहते हैं कि जल्दी करना। एक और कह रहा है कि भाई मुझे तो दिया लेकिन थोड़ा उनको भी दे दो, थोड़ा संभालना पड़ेगा। কিন্তু আজি সেইগৰাকী শুভেন্দু অধিকাৰী গেৰুৱা সাজযোৰ পিন্ধাত তেওঁ ৱাশ্বিং মেচিনত সোমাই একদম চাফা হৈ পৰিল আৰু পিঠিত চপৰিয়াই সাৱটি ধৰি পেলাই মাননীয় মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ কৰি থওঁ 2016 চনত শুভেন্দু অধিকাৰী পৰিবহণ মন্ত্ৰী আছিল, যেতিয়া মমতা বেনাৰ্জীৰ চৰকাৰ আছিল। তেতিয়াই তেওঁ ঘুষ খোৱাৰ অভিযোগ উত্থাপিত হৈছিল তেওঁৰ বিৰুদ্ধে আৰু লগতে ঘুষ লৈ থকাৰ এটা ভিডিঅ'ও ভাইৰেল হৈ পৰিছিল। আৰু এতিয়া সেইগৰাকীয়ে মুখ্যমন্ত্ৰী নহয় জানো? হিমন্ত বিশ্ব শৰ্মালৈকে চাওকচোন, 2013, 14, 15 চনত বিজেপিয়ে তেওঁৰ বিৰুদ্ধে লুই বাৰ্জাৰ হাওৰা কেলেংকাৰীৰ অভিযোগ আনিছিল আৰু তদন্তৰ দাবীও কৰিছিল। আৰু যেতিয়া 2015 চনৰ 27 আগষ্টত তেওঁ বিজেপিত যোগ দিলে আৰু এতিয়া বিজেপিত অহাৰ পাছৰে পৰা তেওঁ ভ্ৰষ্টাচাৰ একদম মুক্ত হৈ পৰিল আৰু এতিয়া অহা 12 মে'ৰ দিনা দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই। এয়া চাবলৈ গ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদাৰ মনোভাৱে দিয়কচোন। মহাৰাষ্ট্ৰৰ প্ৰাক্তন প্ৰয়াত উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিৰুদ্ধেও হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছিল বা অভিযোগ আনিছিল প্ৰধানমন্ত্ৰীয়ে নিজেই। যেতিয়াই তেওঁ বিজেপিৰ সৈতে মিত্ৰপাশত আবদ্ধ হৈ চৰকাৰ গঠন কৰিলে, তেতিয়া তেওঁক উপ মুখ্যমন্ত্ৰীৰ পদো দিলে আৰু CBIয়ে তেওঁক দোষমুক্ত ঘোষণা কৰি তেওঁৰ বিৰুদ্ধে থকা সকলো গোচৰ প্ৰক্ৰিয়া বন্ধ কৰিলে বা ফাইল বন্ধ, একদম নাই চাফা। শিৱসেনাৰ নেতা একনাথ সিন্দেৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰৰ অভিযোগ তুলি শিৱসেনাৰ এটা দলক দুফাল কৰি একনাথ সিন্দেক এসময়ত মুখ্যমন্ত্ৰীও পাতিছিল আৰু এতিয়া মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে একনাথ সিন্দেই। আৰু এয়াই হৈছে আনৰ পৰা নেতা ধাৰত আনি ৱাশ্বিং মেচিনত সোমোৱাই বিজেপিয়ে বিভিন্ন ৰাজ্যত মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰী বনোৱাৰ একদম সুন্দৰ কেইটামান টিপছ। ধন্যবাদ।